বাপতি সাহোন ৰঙালী আহি পদূলি পালে। আজি হেঁপাহৰ গৰু বিহু। সমগ্ৰ অসমীয়া ৰাইজে আজি পালন কৰিছে গৰু বিহু। তেজপুৰতো ডিপুতা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে পৰম্পৰা অনুসৰি ডিপুতা নৈত সমূহীয়াকৈ গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে মাহ হালধিৰে গৰুক গা ধুৱাই গৰু বিহু পালন কৰে। গছে বনে সেউজীয়া পাত পৰি থকা নিজা নদীৰ ঘাট পুৱাতে উঠিলৈ লাহনীখন কান্ধত লৈ নৱ গৰু গা ধুৱাবলৈ যায় নৱ গৰু গা ধুৱাবলৈ যায়। দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ। আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখনৈ আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক বিহুৰ আমি বিগত কেইবছৰৰে আমি এইবছৰ 1 এপ্ৰিল 2026 পৰা 13 এপ্ৰিললৈকে আমি কণ কণ ল'ৰা ছোৱালীসকলক বিহুৰ নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দি আহিছোঁ। আজি গৰু বিহুৰ লগত সংগতি ৰাখি আমাৰ প্ৰত্যেক বছৰে এইটো হয়, গৰু বিহুৰ লগত সংগতি ৰাখি তেখেতসকলৰ যি বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ লৈছিল তাক আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আমি পাইছোঁ আৰু ল'ৰা ছোৱালী প্ৰশিক্ষকসকলেও বহুত যথেষ্ট কষ্ট কৰি আমাক যি প্ৰশিক্ষণ দিলে সেইটো আমি সাফল্যমণ্ডিত হৈছে বুলি ভাবিছোঁ।